যিটো ফ্লাড বানপানী তাত আমি টোটেল 1,15,490 জন আমি কনজিউমাৰৰ ডিছকাউণ্টক আমি কৰিবলৈ বাধ্য হৈছিলোঁ আৰু তাত আমাৰ প্ৰায় 2,190টা আমি ট্ৰান্সফৰ্মাৰ আমি কাটিব লগা হ'ল আমাৰ 9টাকৈ 33/11 kV ছাবষ্টেচন আমি বিচ্ছিন্ন কৰিব লগা হৈছিলে আৰু পৰ্যায়ক্ৰমত যেতিয়া পানীখিনি তললৈ নামি আহিলে আমি সেই ওপৰত যুদ্ধকালীন গতিৰে আমি নাজিৰা চৰাইদেউ আমগুৰি এইবিলাকত আমি সেই নেটৱৰ্কটো আমি 4-5 দিনৰ ভিতৰতে আমি 99% আমি মানে পুনৰুদ্ধাৰ আমি কৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰপিছত আপোনালোকে এতিয়া দেখিছে যে পানীখিনি কমি আহি এতিয়া লাষ্ট আমাৰ এই ফিগাৰটো 1,15,000 পৰা এতিয়া 845 জন আছে 45 জন কনজিউমাৰ এতিয়াও আমাৰ আছে আৰু তাৰ এগেইনষ্টত আমি 24টা আমাৰ ট্ৰান্সফৰ্মাৰ এতিয়াও আমি সংযোজিত কৰিবলৈ মানে বাকী আছে তাত আমাৰ প্ৰতিদিনাখনে আমি 2-3বাৰকৈ আমাৰ অফিচাৰ আমাৰ গোটেই মানুহখিনিয়ে ভিজিট দি আছে আৰু য'ত ধৰি লওক আমি দেখিছোঁ যে যেটো ইলেক্ট্ৰিক্যালি ধৰি লওক যাতে মানুহৰ জীৱনলৈ যাতে সংশয় নামি নাহে সেইটো আমি এনশ্যোৰ কৰিহে আমি লাইন আমি দিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ লগতে মই এটা বস্তু আমি জনাই থওঁ যে আমাৰ লোকেল যি এডমিনিষ্ট্ৰেশ্যন আছিলে আমি ডিসি অফিচেই হওক কনচাৰ্ণ সাবজনবিলাকেই হওক সাৰ্কল অফিচবিলাক হওক সকলোৰে লগত আমি এটা গ্ৰুপ হিচাপে আমি কাম কৰিছিলোঁ আৰু ইয়াতে আমাক NDRFেও আমি যথেষ্ট সহায় কৰিছিলে আপোনালোকে দেখিব যে যেতিয়া জুপুৰা পানী হৈ গৈছিলে তাত আমাৰ যেতিয়া এবুকু পানী হৈছিলে মানুহ যাব নোৱাৰে তেতিয়া NDRFেও আগবাঢ়ি আহি আমাক বোট দিছিলে আৰু বোটৰ সহায়ত আমি প্ৰায় ধৰি লওক আমি খুব সোনকালে আমি 6 তাৰিখ মানৰ ভিতৰত আমাৰ প্ৰায় 1,14,000 মানুহক আমি আকৌ পুনৰ সংযোগ কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু এই গোটেই ঘটনাখিনিত আমাৰ প্ৰায় 24টা DTR আমাৰ মানে হেৰি হৈছিলে বেয়া হৈছিলে 145টা পোল ডেমেজ হৈছিলে আৰু কণ্ডাক্টৰ 13.73 কিলোমিটাৰ বেয়া হৈছিলে আৰু এপ্ৰক্সিমেট আমাৰ প্ৰায় টেন্টেটিভ প্ৰজেক্টেড 40 লাখ টকা আমাৰ লোকচান হৈছিলে ফ্লাড হোৱা দুদিনৰ ভিতৰতে আমি 25টাকৈ আমি ট্ৰান্সফৰ্মাৰ আমাৰ শিৱসাগৰ ইয়াত আহি পাই গৈছে আৰু সেইটো কাৰণে আমি যেতিয়া ট্ৰান্সফৰ্মাৰ যদি বেয়া হৈছে আমি লগে লগে এইখিনি হেৰি কৰিবলৈ সক্ষম হৈছোঁ সন্মানীয় CM ছাৰে এটা স্কিম লঞ্চ কৰিছে আপোনালোকে গম পাইছে যে হয় যে যেহেতু আমাৰ ফিক্স চাৰ্জ সেইটো মানে একচুৱেলি আহে যে যেহেতু আপোনাৰ 19 তাৰিখৰ পৰা আপোনাৰ বহুত ক্ষেত্ৰত প্ৰায় 10-12 দিন আপোনাৰ বহুতৰে কাৰেণ্ট নাছিলে কিন্তু যিখিনি প্ৰিপেইড মিটাৰ তাত প্ৰতিমাহে পইচা আহে কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা ৰাইজৰ যেটো অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ এটো মাহৰ যিখিনি বিল সেইখিনি ৰাইজক মানে আমাৰ যিখন শিৱসাগৰ আৰু চৰাইদেউ গতিকে এটো মাহৰ কাৰণে অকল এটো মাহৰ কাৰণে জীৱনধাৰা আৰু ডমেষ্টিক কেটেগৰী কনজিউমাৰ কাৰণে মাফ কৰি দিছে গতিকে এই খবৰটো মই এই পাহতে জনাব বিচাৰিলোঁ